গুদামঘাট কছাৰী ভোটগ্ৰহণ কেন্দ্ৰত অথন্তৰ শোণিতপুৰৰ লোকসভাৰ অন্তৰ্গত ৰঙাপাৰা সমষ্টিৰ 112 নম্বৰ গুদামঘাট কছাৰী ভোট কেন্দ্ৰত ৰহস্যজনক কাণ্ড ইভিএম মেচিনত বিজেপিৰ চিহ্নত ফেভিকুইকেৰে লগোৱা আছিল বগা কাগজ বিজেপিৰ চিহ্ন পদুম ফুল ঢাকি লগালে বগা কাগজ ইয়াৰ পাছতে ভোট কেন্দ্ৰটোত উপস্থিত হৈ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া বৰ্তমান ভোটদান প্ৰক্ৰিয়া স্থগিত কৰিবলগীয়া হয় এই ঘটনাৰ পাছত মানে আমি 9টা মানত গম পালো যে তাত মানে বাহিৰৰ পৰা সাউন্ড দি আছে যে তাত স্যাম্বুল আহা নাই বুলি তো স্যাম্বুল আহা নাই বুলি কোৱাৰ লগে লগে আমি বস্তুটো ৰখাই আৰু দুজন মানুহ যেতিয়া ভোট দিব গৈছে তেও কৈ দিলো যে আপুনি ভালকে টিপি চাবচোন স্যাম্বুলটো আহিছে নে নাই কিন্তু তেওঁলোকে কোৱাৰ কথাটো বেলেগ আৰু আমি বুজা হিচাপে বেলেগকে বুজিছো তাৰ পিছত এই আমাৰ মানুহ এজনক কৈ দিলো যে আপুনি ভালকে টিপি চাব ভোটটো আহি আছে নে আহা নাই তাৰ পিছত তেও বোলে যে নাই এটো বন্ধ আছে টোটাল তাৰ পিছত আমি লগে লগে উঠি গলো গৈ দেখা পালো যে স্যাম্বুলটো এটা আপোনাৰ টেপ মাৰা আছে আৰু বাকি ফেভিকুইক ঢালা আছে ফেভিকুইকটো একদম তলফালে বাগৰি আহিছে ইমানে কিন্তু আমাৰ আকৌ পুলিং এজন আৰু এজন আছিল তেওক এভৰি 10 মিনিটত আমি কৈ আছো আপুনি গৈ চেক কৰিব যিখিনি বুঢ়া মানুহ আহে আপোনাৰ ভোটটো দিব নোৱাৰে ভোটটো হেৰি নহয় তো তেওঁলোকক তেও গৈ নিজে দেখুৱাই আছে সেইটো আকৌ আমাৰ হেৰি হয় এজেন্টেই হয় তো তেও যেতিয়া নিজে 10 মিনিট মূৰে চেক কৰি আছে চাই আছে স্যাম্বুল কেটা ওলাই আছে কিন্তু লাষ্টত যেতিয়া আপোনাৰ 10 মিনিট মাত্ৰ সময় আছিল সেই সময়খিনি তেও যোৱা নাই এই সময়খিনিতে এই হালাটো উঠিছে যে তাত স্যাম্বুলটো ব্লক হৈ আছে আমিও গৈ দেখা পালো যে ব্লকে আছে মানে এটো বগা কাগজ মাৰা আছে আৰু ফেভিকুইকটো ওপৰত ঢালি দিছে ফেভিকুইকটো বাগৰি একদম তলৰ স্যাম্বুললৈকে হেৰি হৈ আছে ঠিক আছে